Eid Festival Cool Market. Local shopkeepers affected by online. On the occasion of Eid al-Fitr festival, there is a crowd in the market, but local shopkeepers are disappointed due to less sale. Local shopkeepers say that the purchase of business in local shops has been badly collapsed due to online marketing. The shopkeepers, disappointed, said that if the situation in the market remains like this, then the shop will be forced to close. ঈদৰ বজাৰত ইবাৰ একদম বেয়া কাৰণ ওইন বাৰত যেনেকুৱা ঈদৰ বজাৰত কাস্টমাৰ আহিছে দোকানত ইবাৰ তাতকৈ 5 ভাগৰ এভাগো নহয় দোকানত কিবা কৰি টুকটাক কৰি দোকানটো অলপ চলি আছে ইমান মাল আনিছো ঈদৰ কাৰণে ওইন বাৰ যেনেকুৱা চলে হেনেকুৱা চলা নাই ইবাৰ বৰ্তমান মানুহে কৈ আছে বা আমিও নিজে দেখা পাইছো যে অনলাইনৰ কাৰণে আমাৰ এই দোকানবোৰ এনেকুৱা অৱস্থা হৈছে একমাত্ৰ অনলাইনৰ কাৰণে এই অনলাইন শ্বপিঙৰ কাৰণে আমাৰ দোকানবিলাক অৱস্থা একবাৰ হুচনীয় হৈ পৰিছে আৰু এই অনলাইন মাৰ্কেটে চৰকাৰৰ কিবা টেক্স দিছে না দিছে আমি নাজানো কিন্তু আমি যে দোকান কৰিছো আমি যে ব্যৱসায় কৰিছো আমি চৰকাৰৰ একেবাৰে জিএসটিৰ পৰা সম্পূৰ্ণ টেক্স দি আমি দোকান কৰি আছো কিন্তু আজি আমি দোকান বন্ধ কৰিব লগা হৈছে আমাৰ দোকান এই কাৰণে মই চৰকাৰৰ ওচৰত দাবী জনাইছো যে অতি সোনকালে অনলাইন বন্ধ কৰি আমাৰ ব্যৱসায়ী কৰাৰ কাৰণে আমাক এটা সুযোগ দিয়ে যেন এইটো আমাৰ চৰকাৰৰ ওপৰত বিনম্ৰ অনুৰোধ মই জানো যে বৰ্তমান অনলাইনে আমাৰ দোকানদাৰবিলাকৰ ভীষণ ক্ষতি সাধন কৰিছে আজি ৰাতিপুৱা 7টা আমি দোকান খুলিছো 7টাৰ পৰা এতিয়া 2টামান বাজে আমাৰ মোটামুটি অলপ ব্যৱসায় হৈছে দুই এটা কাস্টমাৰ আহিছে এনেকুৱা অলপ টুকটাক চলি আছে কাবাই গেঞ্জি এটা এনেকুৱা চলি আছে কিন্তু যেটো ডাঙৰ বিলাক কাপোৰ ফৰক চৰক এইবিলাক চুৰিদাৰ যেনেকুৱা আপোনাৰ আজিকালি ফেন্সি যিবিলাক ওলাইছে এইবিলাকৰ কাস্টমাৰ নাই সব অনলাইনত চলি আছে এবাৰ আমি মোটামুটি 3.5 লাখ মান টকাৰ কাপোৰ আনিছো আমাৰ 1 লাখ টকা বিক্ৰী হোৱা নাই 4-5 লাখ টকাৰ আমি কাপোৰ আনিছো কিন্তু আমাৰ 1 লাখ টকাৰো বিক্ৰী হোৱা নাই বিক্ৰী তো আপোনালোক চাই আছে ঘুমাইছে চাইছে কেনেকা বিক্ৰীটো আছে এতিয়া পুৰা অনলাইনে পুৰা গোটে মাৰ্কেটটো খাই দিলে এতিয়া আমি বিলাক ইমান টাকাৰ মাল উঠাইছো এতিয়া যে খটখটিত আমি 2 লাখৰ ওপৰত মাল উঠাইছো এতিয়া বিক্ৰী 50,000 মানো কৰিব পৰা নাই মোৰতো পুৰা দোকান লছত চলি আছে মই এইটো কেনেকা কভাৰেজটো কৰিম এইটো মই কি কম অনলাইনৰ কাৰণে এতিয়া এইটো আমাৰ বোকাজান লাউৰিজান খটখটি একই অৱস্থা গোটেইকেইটা দোকানত এইটো কাৰণে আমাৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ কাৰণে মই কাউন্সিলৰ কাছে হেৰি কৰি আছো আমাৰ কাৰণে কিবা একটা সহায় কৰি দিয়ক আমি দুখীয়া মানুহ কেনেকা চলো এইটো খটখটি জেগাত এইটো কাৰণে কৰিব পৰাটো পৰিছে ইমান পৰিছে কি দোকানত বহি টাইম পাছ কৰি আছো এতিয়া একজন দুজন পৰা মানুহ আহিলে কি আর হ'ব আৰু গোটেই ইমান টাকাৰ মাল উঠাই পেলাই না পুরা খালি আছে ঈদৰ মার্কেটত তো একদম দোকানদারি নাই তার প্রভাবটো কি তার প্রভাবটো অনলাইন মানুহ ঘৰৰ পৰা খালি অনলাইন লৈ আছে আমি দোকানদার বিলাক একদম মৰি গিলো তো মুঠতে সেল নাই আপোনাৰ একদম সেল নাই আপনি চাওক না কোনবা দোকানত কাস্টমাৰ নাই কি কব আপুনি আমি তো এটোৱে কম চৰকাৰৰ ওচৰত বলে অনলাইনটো বন্ধ কৰিব লাগে আমাৰ দোকানদাৰৰ ওপৰত চাব লাগে अभी शेयरिंग तो जीरो है क्योंकि सब लोग जो है शॉपिंग ऑनलाइन से ही कर रहा है अब देखिए हमारा CRP के पास तो सुबह में कम से कम 10 बाइक वाला रोज़ डिलीवरी बॉय लोग आके वहाँ पे ऊपर डिलीवर कर रहा है सामान इतना उन लोग का सामान डिलीवरी हो रहा है डेली भर के सामान आ रहा है तो हम लोगों का सेल कहाँ से होगा ऑनलाइन में सिस्टम ईजी है आदमी लोग सामान लेता है तुरंत रिटर्न मारता है रिफंड भी हो जाता है हम लोग यहाँ से देखो खरीद के लेके आ जाएगा रिफंड का भी प्रॉब्लम आएगा इसलिए हम लोग के पास शॉपिंग कम है और आज बहुत काम हो गया ऑनलाइन से ही सब लोग सामान खरीदते ये बोलेंगे ऑनलाइन वाला सिस्टम ही बनाना चाहिए ये ऑनलाइन पूरा मार्केट को ख़त्म कर दिया कॉस्मेटिक से लेके देखिए चावल दाल आटा सब्जी आटा भी सब मिल रहा है
आटा भी ऑनलाइन, तेल भी ऑनलाइन, सब कुछ ऑनलाइन आ रहा है। अब जो करना हो तो प्रशासन करेगा, हम लोग क्या कर सकते हैं।